মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব কৰ্মবিৰতি সফল কৰক কেন্দ্ৰীয় চৰকাৰে জল জীৱন আঁচনিৰ জৰিয়তে প্ৰতি ঘৰ পৰিয়ালক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এটা দেখিবলৈ পোৱা গৈছে পানী যোগান বন্ধ হৈ পৰিছে প্ৰতিটো পানী যোগান আঁচনিৰ পৰা কাৰণ যি জলমিত্ৰ যিসকল কৰ্মচাৰী এই কৰ্মচাৰীসকলে এতিয়া কৰ্মবিৰতি পালন কৰিছে দৰঙৰ প্ৰায় 500 কৰ্মচাৰীয়ে ইতিমধ্যে কৰ্মবিৰতি পালন কৰিছে দেখুৱাইছোঁ এইসকল কৰ্মচাৰী তেওঁলোকে কৰ্মবিৰতি পালন কৰিছে অনিৰ্দিষ্টকাললৈকে এফালে যদি জল জীৱন আঁচনিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে প্ৰতি ঘৰ পৰিয়ালক বিশুদ্ধ খোৱা পানী দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু এই জলমিত্ৰ কৰ্মচাৰীসকলৰ কৰ্মবিৰতিৰ পিছতে দেখিবলৈ পোৱা গৈছে স্তব্ধ হৈ পৰিছে বিশুদ্ধ খোৱা পানী আৰু দৰঙৰ বিশুদ্ধ খোৱা পানী এতিয়া নোপোৱা হৈছে কাৰণ এই জলমিত্ৰ কৰ্মচাৰীসকলে ইতিমধ্যে তেওঁলোকে এই প্ৰতিবাদ কৰিছে আৰু তেওঁলোকে কেইবাটাও দাবী লৈ এই কৰ্মবিৰতি পালন কৰিছে আমি জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ পৰা কি দাবী লৈ তেওঁলোকে এই প্ৰতিবাদ সাব্যস্ত কৰিছে আমাৰ কৰ্মবিৰতি সফল কৰক আমাৰ কৰ্মবিৰতি সফল কৰক আমাৰ কৰ্মবিৰতি সফল কৰক আমাৰ দাবী আমাৰ দাবী জয়ন্ত মল্ল বৰুৱা হাই হাই জয়ন্ত মল্ল বৰুৱা হাই হাই জয়ন্ত মল্ল বৰুৱা হাই হাই আমি কথা পাতিবলৈ চেষ্টা কৰিম কি দাবী যাৰ কাৰণে আপোনালোকে কৰ্মবিৰতি পালন কৰিছে সমগ্ৰ জিলাখনৰ জলমিত্ৰ কৰ্মচাৰীসকলে আমাৰ বিভাগীয় মন্ত্ৰী সন্মানীয় জয়ন্ত মল্ল বৰুৱাদেৱে আমাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক বাপন নমস্তুত ডাঙৰীয়াক তেখেতে বৰাকত তেওঁ কৈছিলে যে আপোনালোকৰ 1 তাৰিখৰ পৰা এটা ভাল খবৰ আহিব সেই খবৰটো হৈছে মানে আপোনাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী দক্ষ মুখ্যমন্ত্ৰী তেখেতে ঘোষণা কৰিব কিন্তু আমি 1 তাৰিখৰ অধীৰ অপেক্ষাত আছিলোঁ আমাৰ জলমিত্ৰসকল তেওঁ 1 তাৰিখে আমাৰ কোনো ধৰণৰ 24টা ডাঙৰ ঘোষণা কৰিলে তাৰ মাজত আমাৰ জলমিত্ৰসকলৰ এটা শব্দ ব্যৱহাৰ নকৰিলে তাৰ কাৰণে আমাৰ জলমিত্ৰসকল অত্যন্ত দুখিত আৰু দুখত ভাগি পৰিছে যেহেতু আমি আজি মানুহে 17 বছৰ 10 বছৰ 15 বছৰ 8 বছৰ এনেকৈ কাম কৰি আছে সেইবিলাকৰ অৱস্থাটো কি হয় এতিয়া বহুতৰে যদিও আমাৰ চাকৰি মাত্ৰ 4 বছৰ 5 বছৰ আছে বিনা বেতনে খাটি 2022 চনৰ পৰা আমাক 6,500 টকাকৈ দিছে আমাৰ দাবী কেইটা হৈছে নিয়োজ্য দাবী কেইটা হৈছে কিমান দৰমহা পাই আছে 6,500 টকা দি আছে কি দাবী আপোনালোকৰ আমাৰ দাবী আমাৰ এংগেজমেণ্টৰ পৰিৱৰ্তে আমাক এংগেজমেণ্ট এখন দিছে আমাক এপইণ্টমেণ্ট দিয়া নাই আমাৰ এংগেজমেণ্টৰ পৰিৱৰ্তে আমাক এপইণ্টমেণ্ট লাগে সেয়ে আমাক এটা যিকোনো ডিপাৰ্টমেণ্টৰ পৰা আমি এপইণ্টমেণ্ট পাব লাগিব এতিয়া আমি কোনো ডিপাৰ্টমেণ্টৰ কৰ্মচাৰী নহয় আমাক PNRDয়ে 6,500 টকা প্ৰদান কৰে মাহত আমি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাম কৰোঁ গতিকে আমাক ইউজাৰ কমিটিয়ে পৰিচালনা কৰে আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এছঅ'সকলে আমাক পৰিচালনা কৰে আপোনালোকৰ দৰমহা বৃদ্ধি কৰাৰ মূল দাবী হৈছে আমাৰ যিমান কৰ্ম কৰিব লাগে আমি আমাৰ ভাৰতৰ সংবিধানত শ্ৰমিক আইন এখন আছে শ্ৰমিক আইন অনুসৰি আমাৰ মজুৰি প্ৰদান কৰিব লাগে শ্ৰমিক আইন অনুসৰি আমাৰ মজুৰি প্ৰদান কৰিব লাগে আমাক এতিয়া বৰ্তমান চৰকাৰে প্ৰদান কৰি আছে দিনত 216 টকা 16 পইচা 216 টকা 16 পইচা ক'ত আছে এই পৃথিৱীত বৰ্তমান ক'ত আছে 216 টকা 16 পইচা দৰমহা মানে হাজিৰা ক'ত আছে দৈনিক হাজিৰা 216 টকা ক'ত আছে আমাক চৰকাৰে এই বিষয়ে চৰকাৰ বিভাগীয় মন্ত্ৰীক লগ ধৰিছেনে বা অৱগত কৰিছেনে স্মাৰক পত্ৰ দিছেনে আপোনালোকে এই বিষয়ে বহুবাৰ আমাৰ টেবুল মিটিং হৈছে আমাৰ মুখ্য জনস্বাস্থ্য কাৰিকৰী বিভাগতো আমাৰ টেবুল মিটিং হৈছে আমাক মাইনুছ দিছে কিন্তু আমাৰ এতিয়ালৈকে আমাৰ যি নিৰাপত্তাৰ কথা কৈছিলোঁ আমি আমাৰ জীৱনৰ নিৰাপত্তা আমাৰ পৰিয়ালৰ নিৰাপত্তা আমি 11,000 ভোল্টত কাম কৰি থাকোঁ যদি মই আজি মৰি যাওঁ মই পানী দিব গৈ বা যদি মই আজি মৰি যাওঁ মোৰ ঘৰখনত কোনোৱে একো নাপাব মৰি গ'ল আকৌ এজন জলমিত্ৰ তেওঁলোকে এংগেজ কৰিব আৰু সেইজনে মৰিলে আকৌ এজন কৰিব কিন্তু আমাৰ কোনো সুৰক্ষা নাই নিশ্চয়কৈ সুৰক্ষা তেওঁলোকৰ নাই যাৰ কাৰণে তেওঁলোকৰ যি চৰকাৰীভাৱে নিযুক্তি তেওঁলোকক এতিয়ালৈ প্ৰদান কৰা নাই এতিয়া চৰকাৰীভাৱে নিযুক্তি প্ৰদান কৰাৰ লগতে যি দৰমহা বৃদ্ধি কৰাৰ লগতে কেইবাটাও দাবী লৈ তেওঁলোকে এই ধৰণে কৰ্মবিৰতি পালন কৰিছে আমি আৰু আছে কৰ্মচাৰী কথা পাতিবলৈ চেষ্টা কৰিম এতিয়া যিসমূহ পানী যোগান আঁচনি আছে দৰং জিলাতো বহু পানী আছে প্ৰায় 500তকৈ অধিক পানী যোগান আছে জল জীৱন আঁচনি সেইসমূহৰ পৰা পানী পাইছেনে ৰাইজে যোৱাকালিৰ পৰা পানী বন্ধ হৈ আছে আমাৰ
গোটেই দৰং জিলাত বন্ধ হৈ আছে, তাৰ লগতে গোটেই অসমতে বন্ধ হৈ আছে। আমাৰ প্ৰথম কথা হ'ল 6,500 টকা মাহত দৰমহা দি আছে, এইখিনি আমাক বঢ়াই দিব লাগে, নিম্নতম মজুৰি আমাক দিব লাগে। যিটো লেবাৰ এক্ট আছে একমতে আমাক দৰমহা দিব লাগে, এইখিনি আমাৰ মূল উদ্দেশ্য। আমি মাহত 30 দিনেই কাম কৰিব লাগে, আমাৰ বন্ধ নাই, আমাৰ কোনো বন্ধ নাই, আমাৰ কোনো ছুটি নাই। আমি ইমাৰ্জেঞ্চি ডিউটি কৰিব লাগে। আমি ইমাৰ্জেঞ্চি বিভাগত পৰি গৈছোঁ, জৰুৰীকালীন বিভাগত পৰি গৈছোঁ। পানী প্ৰাণ, পানী আমি দি আছোঁ সদায়, আমাৰ কোনো ছুটি নাই। ডেইলি আমি এই কৰ্মবিৰতি আপোনালোকৰ ৰাজ্য জুৰি কৰিছে নেকি? গোটেই ৰাজ্য ধৰি হৈ আছে, আমাৰ দৰং জিলাতো হৈ আছে, গোটেই অসমতে হৈ আছে। নিশ্চয়কৈ এইসকল আচলতে জলমিত্ৰৰ কৰ্মচাৰী 2 নম্বৰ হালৈপাৰ যি পানী যোগান আঁচনিৰ পৰা আপোনালোকে পানী পাইছে মানে? আজি 2 দিন ধৰি আমি ইয়াতে পানী পোৱা নাই। যিহেতু তেওঁলোকে কৰ্মবিৰতি পালন কৰিছে কাৰণে অসুবিধা হৈছে। হয়, তেওঁলোকে কৰ্মবিৰতি পালা বুলি শুনিছোঁহে, কিন্তু এতিয়া আমাৰ চৰকাৰলৈকে বিশেষ এটা অনুৰোধ যে তেওঁলোকৰ প্ৰাপ্যখিনি তেওঁলোকক দিয়ক আৰু আমাক অনতিপলমে পানী দিয়ক। গাঁৱৰ মানুহখিনি বহুত সমস্যাত ভুগি আছোঁ। ইফালে ইতিমধ্যে বিহু আহিছে, বিহুৰ বতৰত যদি আমি পানীখিনি নাপাওঁ আমি বহুতখিনি সমস্যাত ভুগিব লাগিব, আৰু সেইটো কাৰণে আমাক পানী ব্যৱস্থাটো সোনকালে কৰি দিব লাগে। নিশ্চয়কৈ পুনৰ কৈছোঁ যে দৰং জিলাত 500তকৈ অধিক জল জীৱন আঁচনিৰ পানী যোগান আঁচনি আছে, আৰু এই পানী যোগান আঁচনিৰ পৰা আজি 2 দিন ধৰি পানী যোগান বন্ধ হৈ আছে, কাৰণ জলমিত্ৰৰ যিসকল কৰ্মচাৰী তেওঁলোকে কৰ্মবিৰতি পালন কৰিছে। কেইবাটাও দাবী লৈ কৰ্মবিৰতি পালন কৰিছে, যাৰ কাৰণে পানী যোগান বন্ধ হৈ পৰিছে। ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে গাঁৱৰ লোকসকলে, বিশেষকৈ যিসকল লোকে পানীৰ দৈনিক বিশুদ্ধ খোৱা পানীৰ প্ৰয়োজন, আৰু প্ৰয়োজন পূৰণ কৰিব পৰা নাই, যিসমূহৰ পানীৰ অভাৱ থকা লোকসকলে কিন্তু এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সমগ্ৰ জিলাখনতে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।